এই মন্দিৰত প্ৰতিদিনে 20,000 মানুহে চুলি দান কৰে। এই মন্দিৰত ভক্তসকলক চুলি কাটিবলৈ 600 জন মানুহক নিয়োজিত কৰা হৈছে। এই মন্দিৰত ভক্তসকলৰ বাবে প্ৰতিদিনে 3 লাখ লাড়ু প্ৰস্তুত কৰা হয়। এই মন্দিৰৰ মূৰ্তিভাগ নিৰ্মাণ কৰা নহয়, আবিৰ্ভাৱ হৈছিল। বিশ্বাস কৰা হয় যে এই মন্দিৰত ভগৱান নিজে বসবাস কৰে আৰু তাৰ প্ৰমাণো সময়ে সময়ে ভক্তসকলক দি থাকে। এনে বহু ৰহস্যৰে ভৰা এই মন্দিৰ। এই সকলো বিষয়ে জানিব পাৰিব আজিৰ এই ভিডিঅ'টো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। দক্ষিণ ভাৰতৰ অন্যতম মন্দিৰৰ ভিতৰত হৈছে তিৰুপতি বালাজী মন্দিৰ। এই মন্দিৰটো ভগৱান বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰা ভগৱান ভেংকটেশ্বৰ বালাজীৰ। অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ জিলাত অৱস্থিত এই মন্দিৰটো 5ম শতিকাৰ পৰাই এই মন্দিৰৰ ইতিহাস সকলো ধৰ্মৰ লোকৰ বাবেই মুকলি। ইয়াত ভগৱান বালাজীৰ মূৰ্তিটো নিৰ্মাণ কৰা হোৱা নাছিল, ই আবিৰ্ভাৱ হৈছিল। আৰু ইয়াৰ এটা দাগ আছে য'ত ঔষধি ৰূপত চন্দনৰ পেষ্ট লগোৱা হয়। বালাজী মূৰ্তিটোৰ মূৰত থকা চুলিসমূহ প্ৰকৃত ৰেচমী চুলি, যিবোৰ সদায় পৰিষ্কাৰ। এই মন্দিৰত চুলিদানৰ এক পৰম্পৰা আছে। মনোকামনা পূৰণ হ'লে মানুহে তাত চুলি দান কৰে, যাৰ ফলত তেওঁলোকৰ অহংকাৰ আৰু অশুভ দিন দূৰ হয় বুলি মনা হয়। প্ৰতিদিনেই প্ৰায় 20,000 লোকে ইয়াত নিজৰ চুলি দান দিয়ে। মন্দিৰৰ প্ৰতিমূৰ্তিৰ পৰা সাগৰৰ ঢৌৰ শব্দও শুনিবলৈ পোৱা যায়। এই মন্দিৰত প্ৰতিদিনেই 3 লাখ লাড়ু প্ৰস্তুত কৰা হয়। তিৰুপতি মন্দিৰৰ প্ৰায় 23 কিলোমিটাৰ নিলগত এখন গাঁও আছে, য'ত মানুহে প্ৰাচীন নীতি নিয়মৰ মতে বসবাস কৰে। মন্দিৰৰ বাবে ফুল, চন্দন আৰু লাগতিয়াল সামগ্ৰীসমূহ এইখন গাঁৱৰ পৰাই আহে। এই গাঁওখনক বাহিৰৰ মানুহে চিনি নাপায় আৰু তাত কাকো যাবলৈ দিয়া নহয়। দেৱী লক্ষ্মী বালাজীৰ হৃদয়ত বাস কৰে বুলিও বিশ্বাস কৰা হয়। হাজাৰ হাজাৰ বছৰ ধৰি ঘিউ বা তেল নোহোৱাকৈ জ্বলি আছে এই মন্দিৰত এগছি চাকি। ইয়াতো অন্য মন্দিৰৰ দৰে সদায় তুলসী পাত ভগৱানক অৰ্পণ কৰা হয়, কিন্তু ভক্তক প্ৰসাদ বুলি একো দিয়া নহয়, বৰঞ্চ কুৱাত পেলাই দিয়া হয়। মন্দিৰত প্ৰতিদিনেই ধুতি আৰু শাৰীৰে এই মূৰ্তি সজোৱা হয়, কাৰণ বালাজীক লক্ষ্মী দেৱীৰ ৰূপ বুলি গণ্য কৰা হয়। এই মন্দিৰত মূৰ্তিলৈ আগবঢ়োৱা মালা মূৰ্তিৰ পিছফালে পেলাই দিয়া হয়, কাৰণ ইয়াক দেখাটো অশুভ বুলি মনা হয়। এই প্ৰতিমূৰ্তিটো মসৃণ শিলেৰে নিৰ্মাণ কৰা হৈছে যদিও ইয়াত সম্পূৰ্ণ জীৱন্তৰ নিচিনা দেখা যায়। বালাজীৰ মূৰ্তিৰ উষ্ণতা সদায় 110 ডিগ্ৰী আৰু এই প্ৰতিমাৰ পৰা ঘামো ওলায়। সেয়া মন্দিৰৰ পূজাৰীয়ে সময়ে সময়ে মুচি থাকে। এই মন্দিৰটো পৃথিৱীৰ আটাইতকৈ ধনী মন্দিৰৰ ভিতৰত গণ্য কৰা হয় যদিও তিৰুপতি বালাজী ঋণী বুলিয়ে স্বীকাৰ কৰা হৈছে। এই মন্দিৰটো চহকী, কিন্তু ইয়াৰ ঈশ্বৰক দুখীয়া বুলি গণ্য কৰা হয়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব।